ডিব্ৰুগড়ৰ নগাখেলীয়া অঞ্চলত এক প্ৰশংসনীয় পদক্ষেপ মাথাৰৰ সমীপৰ লুইটৰ পাৰত গঢ় লৈ উঠিছে পথ পুথিভঁৰাল তুনুজ্যোতি গগৈ নামৰ এজনৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এই মুক্ত পুথিভঁৰাল প্ৰতিদিনে বহু ছাত্ৰ ছাত্ৰী সাহিত্যপ্ৰেমী আৰু পাঠকে কৰিছে গ্ৰন্থ অধ্যয়ন সামাজিক মাধ্যমতো এই পদক্ষেপক যথেষ্ট সঁহাৰি জনাইছে বিভিন্নজনে আৰু এই সন্দৰ্ভত খগেন দত্তৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হয় এটা ব্যতিকৰ্মী এটা পৰিৱেশ এজন নীৰৱ সাধক জ্ঞানৰ পিপাসুৱে এবাৰ সাজি উলিয়াইছে মথৰিৰ কাষত লুইটৰ পাৰত এটা পথ পুথিভঁৰাল আৰু যাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে সৰ্বত্ৰে এই পুথিভঁৰালক লৈ এতিয়া এক যেন এই পুথিভঁৰালটোক চাবলৈ সকলোৱে যেন আগ্ৰহ প্ৰকাশ কৰিছে মই বৰ্তমান উপস্থিত আছোঁ নাগাখেলীয়া অঞ্চলত আৰু ডিব্ৰুগড় মহানগৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত আছে এই পথ পুথিভঁৰালটো আৰু এতিয়া এই পথ পুথিভঁৰালটো এটা ব্যাপক চৰ্চা লাভ কৰিছে কাৰণ এজন জ্ঞানৰ পিপাসু তেওঁ তুনুজ্যোতি গগৈ তেওঁৰ আচলতে একক প্ৰচেষ্টাৰে তেওঁ দয় কাও ৰং এই এটা NGO হয় এই NGOটোৱে তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীসকল যিসকল পঢ়ুৱৈ সমাজ আছে বা পথচাৰীসকলৰ কাৰণে আচলতে তেওঁলোকে পথৰ কাষতে তেওঁ এক পুথিভঁৰাল আচলতে নিৰ্মাণ কৰি উলিয়াইছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ চাওক তেওঁ খুব সুন্দৰকৈ বিভিন্ন গ্ৰন্থ ইয়াত তেওঁলোকে ৰাখি থৈছে তেওঁলোকে আমি দেখাইছোঁ ক্ৰমান্বয়ে বিভিন্ন লোক আৰু আমি যদি চাব যাওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি এই পথৰে যিসমূহ ব্যক্তি যায় বিভিন্ন ঠাইলৈ এই ঠাইত তেওঁলোকে এই পুথিভঁৰাললৈ তেওঁলোকে আহে আৰু পুথিভঁৰালৰ আচলতে এই সৌন্দৰ্য যি জ্ঞানৰ যি মৌৰস আচলতে গ্ৰহণ কৰিবৰ বাবে আচলতে সকলোৱে ইয়ালৈ আহে ইয়াত কিছু সময় লৈ এটা পৰিৱেশ আচলতে মই যদি কওঁ ব্ৰহ্মপুত্ৰ লুইটৰ আচলতে কাষতে এই পুথিভঁৰালটো তেওঁলোকে স্থাপন কৰিছে আৰু ক'ব লাগিব যে এই পথটোৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী যায় সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এই পুথিভঁৰালত তেওঁলোকে কিছু সময় ৰয় তেওঁলোকে ইয়াত যিসমূহ কিতাপ আছে তেওঁলোকে অধ্যয়ন কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰে মই দুজন ছাত্ৰক লগ পাইছোঁ এই মুহূৰ্তত কি নাম শুভম দাস কোনখন স্কুলত পঢ়া মই নন্দীপুৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ো এতিয়া কি পঢ়ি আছা তুমি এখন মই এখন আউৰি আৰু তোমালোকে সদায় আহা নে ইয়ালৈ সদায় আহা ইয়াত কিতাপ পঢ়িবলৈ আহা নেকি আৰু তুমি কি পঢ়ি আছা যাত্ৰাৰ মতবাদ এইটো পদ্ম গোহাঁই বৰুৱাৰ এখন গ্ৰন্থ তেওঁলোকে অধ্যয়ন কৰি আছে আচলতে চাওক এটা সুস্থিৰ পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে নিশ্চয়কৈ জ্ঞানৰ পোহৰ বিলাবৰ কাৰণে যিগৰাকীয়ে তুনুজ্যোতি গগৈ যি চেষ্টা কৰিছে এই চেষ্টা সঁচালে সকলোৱে শলাগ ল'ব লাগিব আৰু যিগৰাকী দাতা আছে ডক্টৰ হিমা ভূঞা তেওঁৰ স্বামী তুনুজ্যোতি গগৈ আৰু তেওঁৰ শাহু মাতৃ আমাৰ লগত আছে কি ক'ব ৰাইজে যথেষ্ট সমাদৰ লাভ কৰিছে আজি এই পথ পুথিভঁৰালে কি ক'ব এই মুহূৰ্তত আপুনি কি ক'ম মোৰ ভাল লাগিছে আৰু ল'ৰা ছোৱালী ভাল মানে মোৰো ভাল লাগে চাইও ভাল লাগে মই ৰাতিপুৱাৰ পৰা দুপৰীয়া আবেলি ৰাতিপুৱা পুথিভঁৰাল খোলোঁ গধূলি বন্ধ কৰোঁ আৰু ভাল লাগে আৰু ৰাইজে চাই বাটৰুৱাই ৰৈ চাই পঢ়ে তেনেকে আৰু ল'ৰা ছোৱালী আহে বাটৰ যিমান ধেমাজিৰ পৰা লখিমপুৰৰ পৰা আদি কৰি য'ত যায় চাই যায় আৰু কোনোবাই পঢ়ে কোনোবাই চাই ফটো চটো তুলি যায় যিটো সময়ত আচলতে সকলো ছাত্ৰ ছাত্ৰীসকলে